हेलो एवरीवन नमस्कार स्वागत जनाइছো মোৰ আজিৰ এটা ভিডিঅ'লে আৰু বহুত দিন হল লং ব্লগ দিয়া নাছিলো কাৰণ মোৰ এক্সাম চলি আছিল বিএড সেকেন্ড ইয়াৰৰ ফাইনেল এক্সাম তো আজি শেষ হ'ব লৈছে এক্সামটো তো এতিয়া মই উলাই মেলি ৰেডি হলো এক্সাম দিবলৈ যাব তো ভাবিলো ব্লগ এটাও বনাই দিও কাৰণ যেহেতু আমাৰ কলেজ শেষ হ'বলৈ হ'লে মানে অলমোস্ট আজি মানে শেষ আৰু তো আজি লাষ্ট ডে হেতু কাৰণে ভাবিলো ব্লগ এটা ধুনীয়াকৈ বনাই দিও সো ব্লগ এটা ভিডিঅ'টো ষ্টাৰ্ট কৰো যাবলৈ ওলালো এতিয়া কলেজ জলদি মই এক্সামটো দি আহো কলেজ আহি পালো এতিয়া ভিতৰলৈ যাও এয়া আমাৰ পৰীক্ষাৰ পৰিবেশ আজি লাষ্ট ডে পঢ়াত পুৰা ব্যস্ত আজি লাষ্ট ডে পুৰা পঢ়ি আছে বিদ্যুতৰ টেনশ্যন পৰীক্ষা বুলি টেনশ্যন আজি লাষ্ট বুলি নে কি ষ্টুডি টেনশ্যন পুৰা কি হ'ব আজি পৰীক্ষা টেনশ্যন নে দুখ লাগিছে এৰি যাব বুলি চব পঢ়াত ব্যস্ত এক্সাম দিলো মোবাইলটো অলপ ফোনে নাইপা ফুটালে নে ক'ত যাৱ তই আমি এক্সাম দিলো একদম ধুনীয়া গৈছে একদম মজা গৈছে এতিয়া শেষ এক্সাম সব ভাল লাগিছে মনটো ভাল গৈছে বেয়া গৈছে বাদ দিও ঘৰ যাব লাগে এই নহয় ঘৰ যাব লাগে বলা আমি ৰিল বনাম নহয় হ'ব এই আই কাৰ্ডটো এনেকৈ পেলাম নহয় গ্ৰুপ ফটো নুঠে যদি মই আমি ৰিলটো নহ'লে বনাম আমি ৰিল বনাম কেনেকুৱা পৰীক্ষা হা কেনেকুৱা লাগিছে হৈছে আৰু লিখিছো এনভাইৰনমেণ্টেলৰ ওপৰত ফটো দিব ধুনীয়া হৈ আহিছ আৰে নাই ঐ ধুনীয়া হৈ তই ধুনীয়া হৈ আছে মই ধুনীয়া নহয় মই নাই হোৱা লাগিছে कौन है ये लोग कहां से आते हैं আমি এতিয়া ফটো উঠিম মেমৰ লগত এইপিনে চবেই ফটো উঠাত ব্যস্ত মেমহঁতৰ লগতো চবেই ফটো উঠি আছে আৰু আমি লগৰখিনিও একেলগে ফটো উঠি আছোঁ বহুত দুখ লাগিছে অকণমান চকনি ওলাইছে জলদি হৈ গৈছে ষ্টিল কাকো লগ নাপালে বেছি ভাল পাম এতিয়া জুনিয়ৰখিনিয়ে আমাক ফেয়াৰৱেলৰ কাৰণে মানে 29ত ইনভিটেশ্যন দিবলৈ আহিছে আজি শেষ হৈছে গতিকে আমি অনুজসকলৰ ফালৰ পৰা জুনিয়ৰসকলৰ ফালৰ পৰা আপোনালোকক আনুষ্ঠানিকভাৱে নিফটিৰ পৰা বিদায় দিবৰ কাৰণে অহা 29 জুন তাৰিখে 10 বজাত এখন আনুষ্ঠানিক বিদায় সভা আয়োজন কৰিছে না ফেয়াৰৱেল পাৰ্টি সৰু আৰু তাৰ কাৰণে আজি আমি আপোনালোকক ইনভিটেশ্যন দিব আহিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে সেই সভাখনত উপস্থিত থাকে আমি সাদৰেৰে সকলো জুনিয়ৰ তৰফৰ পৰা মাতিছোঁ সকলো আহিব বুলি আশা কৰিছোঁ যিহেতু আমাৰ বৰ এটা বিশেষ ইণ্টাৰেকশ্যন নহ'লে তথাপিতো সকলো আহিব বুলি আশা কৰিছোঁ মৰমৰে মাতিছোঁ আহিব আৰু আপোনালোকৰ কাৰণে এখন ইনভিটেশ্যন কাৰ্ড লৈ আহিছোঁ কোনোবাই আহি পেলাই গ্ৰহণ কৰিব সকলো আহিব দেই আৰু এয়া এইখন হৈছে আমাৰ ইনভিটেশ্যন কাৰ্ড বহুত ধুনীয়াকৈ তেওঁলোকে এইখন উপস্থাপন কৰিছে বহুত বেছি ভাল লাগিছে এইটো কাৰণে আৰু নিশ্চয় তেওঁলোকৰ অনুৰোধ আমি ৰাখিম আৰু মই 2 বছৰীয়া যাত্ৰাৰ কিনো কৰিলোঁ ধুনীয়া একদম মেমৰিজখিনি আৰু মোৰ মনৰ ভাৱখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আজি অৱশেষত মোৰ 2 বছৰীয়া কলেজীয়া যাত্ৰাৰ অন্ত পৰিল বিশ্বাসেই কৰিব পৰা নাই যে আজিৰ পৰা এই চৌহদটো মোৰ বাবে মাথো এটা স্মৃতি হৈ ৰ'ব
দুবছৰীয়া ডিগ্ৰীৰ এই যাত্ৰাত যদিও সকলো ক্লাছমেট আৰু মৰমৰ জুনিয়ৰসকলক মিছ কৰিম, কিন্তু মোৰ দুবছৰীয়া গ্ৰুপটোৰ অবিহনে মোৰ পৃথিৱীখন যে একেবাৰে অসম্পূৰ্ণ। আমাৰ মাজত হাজাৰ কাজিয়া অভিমান হৈছিল, কিন্তু এজনে আনজনৰ অবিহনে থকাৰ কথাটো আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। আজি সেইবাবে বুকুখন কিবা এটা বিষাই উঠিছে, কাৰণ মই জানো যে অহাকালিৰ পৰা আমি আৰু একেলগে একেখন বেঞ্চত বহি ক্লাছ নকৰোঁ। তোমালোকৰ সৈতে কটোৱা সেই হাঁহি ধেমালিৰ সময়বোৰ এতিয়াৰ পৰা মাথো ডায়েৰীৰ পাতত আৰু ফোনৰ গেলেৰীত আবদ্ধ হৈ ৰ'ব। এই দুবছৰীয়া যাত্ৰাত আমি বহুত বেছি উৎপাত কৰিলোঁ, বিশেষকৈ স্কুলত। তো এই সময়বোৰ মোৰ কাৰণে এক বিশেষ পৃষ্ঠা হৈ ৰ'ব।